নমস্কাৰ বন্ধুসকল। আজি এই ভিডিঅ'ত আমি ৫৫৫০ৰ এল পি ইউ পি পষ্টৰ ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টৰ কাট অফৰ ওপৰত ডিছকাছ কৰিম। আপোনালোকে নিশ্চয় জানে অলৰেডি ৫৫৫০ পষ্টৰ কাৰণে এখন ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্ট ওলালে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ডিষ্ট্ৰিক্ট ৱাইজ। আৰু সেই লিষ্টখনৰ বহুত কেণ্ডিডেটছ এনে আছে যিসকল কেণ্ডিডেটছ বেলেগ ডিপাৰ্টমেণ্টত জব পাই যাব বা অলৰেডি ছেম ডিপাৰ্টমেণ্টত জব কৰি আছে। আৰু সেইকাৰণে অভাৰলেপিং যাতে নহয়, সেইকাৰণে DW ফালৰ পৰা অলৰেডি বহুত কেইখন কেণ্ডিডেটে উইথড্ৰ নটিচ পাব্লিছ কৰিছে। আৰু তাৰ মাজত GTPGT স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ চিটেড পিটিশ্যনাৰ অলৰেডি ইন চাৰ্ভিছ টিচাৰ্ছখিনিৰ কাৰণে তেওঁলোকে নিজৰ ফালৰ পৰা এপ্লিকেশ্যন যাতে উইথড্ৰ কৰে আৰু যাতে অভাৰলেপিং নহয়। আৰু মেক্সিমাম ফ্ৰেছ কেণ্ডিডেটছে এই ৫৫০০ত যিটো ৰিক্ৰুটমেণ্ট চলি আছে LPUৰ কাৰণে সেইটো যাতে জব পায়। ঠিক আছে। তো ফাৰ্ষ্ট মেৰিট লিষ্টৰ পৰা এনেই বহুত কেণ্ডিডেটছৰ নাম বাদ যাব আৰু সেইকাৰণে এখন প্ৰফেশ্যনেল মেৰিট লিষ্ট মানে ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্ট DWৰ ফালৰ পৰা পাব্লিছ হোৱাৰ চান্সটো বহুত বেছি। তো আজি মই এই ভিডিঅ'ত ধুবুৰী ডিষ্ট্ৰিক্টৰ ছেকেণ্ড প্ৰফেশ্যনেল লিষ্টত কিমান কাট অফ যাব পাৰে সেইটো ডিছকাছ কৰিম কেটাগৰী ৱাইজ। তো আপোনালোকে নিশ্চয় জানে ৫৫৫০ পষ্টৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল ধুবুৰী ডিষ্ট্ৰিক্টত, তাৰ আছামিজ মিডিয়াম LP স্কুলৰ কাৰণে টোটেল 76 আছিল আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে। আৰু সেইমতে ফাৰ্ষ্ট প্ৰফেশ্যনেল লিষ্টত 76টা কেণ্ডিডেটৰ অলৰেডি নাম আহিছে আনৰিজাৰ্ভ পষ্টৰ কাৰণে। আৰু ইয়াত আমি চাম কোনটো ডিপাৰ্টমেণ্টত কিমান পষ্ট ভেকেঞ্চ আছিল আৰু কিমান ষ্টুডেণ্ট আছামিজ মিডিয়াম LPৰ পৰা UP বা GT বা বেলেগ ডিপাৰ্টমেণ্টৰ পষ্টত পাই যাব আৰু কিমান নিউ কেণ্ডিডেটছ সোমাব ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত। তো ইয়াত আপোনালোকে যিটো দেখা পাইছে এইটো UP GT NIS প্লাছ আদাৰ্ছ। ইয়াত আপোনালোকে যিটো UP দেখা পাইছে সেইটো হ'ল আপোনালোকৰ ৫৫৫০ৰ যিটো এডভাৰটাইজমেণ্ট আছিল সেইটোত আছামী মিডিয়াম LP স্কুল আনৰিজাৰ্ভ কেটাগৰীৰ যিটো LP স্কুল আছিল তাত আছিল আপোনালোকৰ 76 পষ্ট টোটেল, আৰু লগতে UP স্কুলৰ কাৰণে আপোনালোকৰ আছিল 46 পষ্ট। তো ইয়াত কথাটো হ'ল আপোনালোকে এইটো নিশ্চয় জানে যিসকলৰ DLED আছে তেওঁলোকে মানে MA স্কুল এপ্লাই কৰিব পাৰিব আৰু লগতে LP স্কুল এপ্লাই কৰিব পাৰিব। তো ইয়াত কথাটো হ'ল বহুতখিনি কেণ্ডিডেটছ এনে আছে যিসকলৰ নাম এই 76ৰ যিটো লিষ্ট আছে ইয়াতো আছে। আৰু এই UP যিখন মানে 46 পষ্ট আছে ৫৫৫০ৰ মানে ধুবুৰী ডিষ্ট্ৰিক্টত আছামিজ মিডিয়ামৰ কাৰণে, এই লিষ্টখনতো তেওঁলোকৰ নাম আছে। ঠিক আছে। তো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যাতে অভাৰলেপিং নহয় তেওঁলোকে কিন্তু বহুত ষ্ট্ৰিক্ট একশ্যন ল'ব আৰু অভাৰলেপিংটো যাতে কোনোমতে নহয় সেইকাৰণে তেওঁলোকে কি কৰিব, মানে যি কেণ্ডিডেট UPত চিলেক্ট হৈছে তাৰ নামটো কি কৰিব ফাইনেল মেৰিট লিষ্টখনত মানে LPৰ পৰা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ৰিমুভ কৰি দিব। সেইকাৰণে কি হ'ব, ইয়াত নিউ কেণ্ডিডেট যিখিনি আছে যিখিনি নাম ফাৰ্ষ্ট মেৰিট লিষ্টত সোমোৱা নাই তেওঁলোক কি কৰিব ছেকেণ্ড মেৰিট লিষ্টত তেওঁলোকৰ নামটো আহিব। তো ইয়াত কথাটো হ'ল আছামিজ মিডিয়াম UP স্কুলত যি 46 ভেকেঞ্চি আছে, তো আপোনালোকে মিনিমাম এইটো ধৰিব পাৰিব যে তাৰ মাজৰ মাজত যদি এনে হয় যে 20জন কেণ্ডিডেট থাকে যিসকলৰ নাম LPতো আছে UPত আছে আৰু সেইসকলে ফাইনেল মেৰিট লিষ্টত সেইসকলৰ নাম যে UPত আহে, তেনেহ'লে এই 76 লিষ্টৰ পৰা আপোনালোকৰ 20জন কেণ্ডিডেট এনে হ'ব যে নিউ সোমাব পাৰিব আৰু ইয়াৰ এক্সিষ্টিং 76ৰ পৰা 20জনৰ নামটো ৰিমুভ হ'ব বা বাদ যাব। ঠিক আছে। তো ইয়াত আপোনালোকৰ যিটো আছে সেইটো আছে আপোনাৰ 20। ঠিক আছে। এতিয়া নেক্সট কথাটো হ'ল এইবাৰ আপোনালোকে নিশ্চয় জানে যে GTPGT এক্সাম হৈছে আৰু GTPGT এক্সামত ধুবুৰী ডিষ্ট্ৰিক্টত আছামিজ মিডিয়ামৰ কাৰণে ছায়েন্স আৰু আৰ্টছ মিলাই টোটেল যিখিনি পষ্ট আছিল আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে সেইটো আছিল আপোনালোকৰ 32। আৰু এই 32 পষ্টত এনেই ইমান কেণ্ডিডেট থাকিব পাৰিব যে যিসকলৰ নাম হ'ব পাৰে এই 76 এইটো LP স্কুলৰ আনৰিজাৰ্ভ কেটাগৰীৰ পষ্ট আছে এই লিষ্টতো তেওঁলোকৰ নামটো আছে। ঠিক আছে। তো ইয়াত কি হ'ব, আমি ধৰি লৈছোঁ যে আমি 30% ধৰি লৈছোঁ। তো ইয়াৰ মাজত আমি এইটো 10 নম্বৰ অফ কেণ্ডিডেট আমি ইয়াৰ মাজত ধৰি লৈছোঁ যে যিসকলৰ নাম এই 76 আনৰিজাৰ্ভ কেটাগৰীৰ যিটো LP স্কুলৰ পষ্ট আছে ইয়াত তেওঁলোকৰ নামটো আছে আৰু তেওঁলোকৰ চিলেকশ্যনটো এই জিটিটো হৈছে। ঠিক আছে। তাৰ লগত কি আছে যে আপোনালোকে নিশ্চয় জানে NIS যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ নাম যদিও মেৰিট লিষ্টত আছে কিন্তু তথাপিও তেওঁলোকৰ যিটো আছে সেইটো তেওঁলোকে উইথহেল্ড লিখা আছে। আৰু ইয়াত তেওঁলোকে ক্লিয়াৰলি মেনশ্যন কৰি দিছে যে কেণ্ডিডেটছ মাৰ্কড এজ NIS উইথহেল্ড physical documentation pending withheld remark in the remarks column are hereby asked to visit DW Assam with supporting documents for verification of their credential. ঠিক আছে। তো যদি তেওঁলোকৰ নামটো ফাইনেল মেৰিট লিষ্টত নাহে কিবা ডকুমেণ্টছৰ কাৰণে তেনেহ'লে এই 7 NIS কেণ্ডিডেট যিখিনি তেওঁলোকৰ নামখিনিও এই 76 LP স্কুলৰ যিটো আনৰিজাৰ্ভ কেটাগৰীৰ হয় তাৰ ফালৰ পৰা
এই 7 কেণ্ডিডেটছৰ নামটো বাদ যাব পাৰে, ঠিক আছে। হ'ব পাৰে, এইটো কিন্তু কোনো গেৰাণ্টি নাই, হ'ব পাৰে তেওঁলোকে সোমাব পাৰিব, তেওঁলোকৰ লগত ডকুমেণ্টছখিনি থাকিব, বা তেওঁলোকৰ যদি নাথাকে তেওঁলোকে এই লিষ্টৰ পৰা তেওঁলোকে ৰিমুভ হ'ব তেওঁলোকৰ নাম, ঠিক আছে। আৰু আদাৰ্ছ যিখিনি আছে আপোনাৰ সেইখিনি হ'ল আপোনাৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যিখিনি কেণ্ডিডেটছ হ'ব পাৰে তেওঁলোকে এই লিষ্টখনত এপ্লাই কৰিছে, বা ইন চাৰ্ভিচ টিচাৰখিনিয়ে নিজৰ হোম ডিষ্ট্ৰিক্টত অহাৰ কাৰণে এই লিষ্টত এপ্লাই কৰিছে, বা চিটেড পিটিশ্যনাৰ খিনিও হ'ব পাৰে তেওঁলোকত এইটো যে ধুবুৰী ডিষ্ট্ৰিক্টত যিটো মানে 76 আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে এল পি স্কুলৰ যিটো পষ্ট হয় সেইখিনিত তেওঁলোকৰ নামটো আছে। তো ইয়াত আমি মিনিমাম 3টা ডিপাৰ্টমেণ্ট মিলাই আমি 3টাই পষ্ট কাউণ্ট কৰিছোঁ, ঠিক আছে। এতিয়া কথাটো হ'ল ইয়াত আপোনালোকৰ আছে 20 + 10 30 প্লাছ ইয়াত আপোনালোকৰ টোটেল 40 আছে, ঠিক আছে। তো এতিয়া কি হ'ব, তো এতিয়া 40 আছে, তো ইয়াত আমি মিনিমাম আপোনালোকৰ এইটো বাদ দি আমি মিনিমাম 30টো কাউণ্ট কৰিলোঁ, ঠিক আছে। এতিয়া কি হ'ব, এই 30জন কেণ্ডিডেটছৰ নাম কিন্তু তেওঁলোকে কিন্তু 5,500 পষ্টৰ ইউপিটো পাই যাব, জিটিটো পাই যাব, বা NISৰ ৰিপৰ্ট মানে তেওঁলোকৰ প্ৰপাৰ ছাপৰ্টিং ডকুমেণ্টছ নথকাৰ কাৰণে তেওঁলোকে ৰিমুভ হ'ব পাৰিব, বা আদাৰ্ছ যিখিনি আছে সেইসকলৰ মানে অলৰেডি ছাৰ্ভিচত আছে বা চিটেড পিটিশ্যনাৰ লিষ্টত আছিল তেওঁলোকৰ নামখিনি অলৰেডি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিখন নটিছ আছে সেইখনৰ কাৰণে তেওঁলোকৰ নামটো বাদ যাব, ঠিক আছে। সেইকাৰণে আপোনালোকৰ চাব যে এপ্ৰক্সিমেটলি 30 কেণ্ডিডেটছ এই 76ৰ পৰা বাদ যোৱাৰ চান্সটো আছে, ঠিক আছে। তেনেহ'লে কি হ'ব যে ছেকেণ্ড প্ৰবেশ্যনেল মেৰিট লিষ্ট যখন পাব্লিছ হ'ব সেই মেৰিট লিষ্টখনত আপোনালোকৰ 30 নিউ ষ্টুডেণ্টছ সোমাবৰ যিটো চান্স আছে সেইটো হৈ যাব, ঠিক আছে। 30 নিউ কেণ্ডিডেটছ আপোনালোকৰ আছামিজ মিডিয়াম LP স্কুলৰ যিটো আনৰিজাৰ্ভ পষ্ট হয় ধুবুৰী ডিষ্ট্ৰিক্টত সেইটো 30 ষ্টুডেণ্ট নিউ সোমাব পাৰিব আপোনালোকৰ ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্টখনত, ঠিক আছে। এইটো কিন্তু এপ্ৰক্সিমেটলি হয়, ঠিক আছে। একজেক্টটো কোনেও ক'ব নোৱাৰিব, কাৰণ এইটো ডিপাৰ্টমেণ্টেই জানিব, বাকীটো কোনো একজেক্ট ফিগাৰটো ক'ব নোৱাৰিব, এইটো জাষ্ট এটা মানে এনালাইচিছ হয়, ঠিক আছে। তো এতিয়া কথাটো হ'ল এই 30 ষ্টুডেণ্টছৰ মাজত কিমান তলত কাট অফ নামিব বা কিমান মাৰ্কছ হ'লে তেওঁলোকে তো ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্ট ওলাব, বা ফাইনেল যিখন মেৰিট লিষ্ট হ'ব সেইখনত তেওঁলোকৰ নামছটো আহিব, ঠিক আছে। তো সেইটো এতিয়া চাম। ইয়াত আপোনালোকে দেখা পাব যে এইটো আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে যিটো এছিষ্টেণ্ট টিচাৰ অফ লোৱাৰ প্ৰাইমেৰী স্কুলৰ যিখন লিষ্ট আছে এই লিষ্টত আপোনালোকে টোটেল মাৰ্কছৰ যিটো লিষ্ট চাব সেইটোত আপোনালোকে চাব যে ইয়াত কিন্তু ছেইম মাৰ্কছ কিন্তু অলপ পইণ্টছৰ কাৰণে এইখিনি কিন্তু ৰেংকছটো হৈছে, ঠিক আছে। ইয়াত আপোনালোকে চাব যে টোটেল মাৰ্কছ যিটো আছে সেইটো আছে 63.930, আৰু লাষ্ট যিটো নম্বৰ আছে তাতো আপোনাক চাব যে 63.293, মানে ডেচিমলৰ পিছত যিখিনি নম্বৰ আছে সেইখিনি খালি চেঞ্জ হৈছে, আগৰখিনি কিন্তু ছেমেই আছে, মানে বহুত বেছি ডিফাৰেঞ্চ নাই মাৰ্কছৰ, ঠিক আছে। এতিয়া কথাটো হ'ল আপোনালোকে চাব যে ইয়াত চিৰিয়েল নম্বৰ 55ত আপোনালোকৰ 63.93 ষ্টাৰ্ট হৈছে, আৰু 55ৰ পৰা আপোনালোকৰ 76লৈ 63.293 গৈছে, ঠিক আছে। তো এপ্ৰক্সিমেটলি ইয়াত আপোনালোকে হ'ব পাৰে যে 26 কেণ্ডিডেট আছে, ঠিক আছে। তো এই 26 কেণ্ডিডেটৰ মাজত যিটো ডিফাৰেঞ্চ আছে সেইটো চাম আমি, ঠিক আছে। তো ইয়াত আপোনালোকে চাব যে এইখিনি যে ষ্টুডেণ্ট আছে এইখিনি আপোনাৰ 63.364 আছে, ঠিক আছে। 74 চিৰিয়েল নম্বৰ যিখিনি ষ্টুডেণ্ট আছে সেইখনৰ আপোনালোকৰ মাৰ্কছটো চাব যে 63.312। এইটোৰ মাজত খালি ডেচিমলৰ পিছত যিখিনি নম্বৰ আছে সেইখিনি মানে ডিফাৰেঞ্চ আছে, বহুত বেছি ডিফাৰেঞ্চ নাই আৰু, ঠিক আছে। চিমিলাৰলি আপুনি ইয়াত চাব যে 63.719 আৰু ইয়াত আপোনালোকৰ 63.716, মানে ইয়াত আপোনালোকৰ কিমান মাৰ্কছৰ ডিফাৰেঞ্চ আছে 0.00 আপোনালোকৰ 3, ইমান মাৰ্কছৰ ডিফাৰেঞ্চ আছে, ঠিক আছে। চিমিলাৰলি আৰু কেইটা নম্বৰ চাম, তো ইয়াত আপোনালোকে দেখা পাইছে যে এইটো আছে, ঠিক আছে, 63.928 63.923। তো ইয়াৰ মাজত ডিফাৰেঞ্চ যিটো আছে সেইটো আছে আপোনালোকৰ 0.005, এই মাৰ্কছটোৰ ডিফাৰেঞ্চ আছে ইয়াৰ, ঠিক আছে। মোৰ কথাটো হ'ল ইয়াত যিখিনি ডিফাৰেঞ্চ আছে কেণ্ডিডেটছখিনিৰ মাজত, ঠিক আছে। তো লাষ্ট আপোনালোকৰ 26 কেণ্ডিডেটছৰ যিটো মাৰ্কছৰ ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ কেৱল মাত্ৰ 0.003 0.004 বা 0.005 এনে ডিফাৰেঞ্চ আছে, ঠিক আছে। মাৰ্কছৰ ডিফাৰেঞ্চখিনি বহুত বেছি নাই, ঠিক আছে। তো এই 26 কেণ্ডিডেটৰ মাৰ্কছখিনিৰ মাজত যদি ইমান ডিফাৰেঞ্চ হ'ব পাৰে, তো ইয়াত আমি কৈছিলোঁ না যে ছেকেণ্ড
প্ৰফেশ্যনেল মেৰিট লিষ্ট যেটো আছে সেইটোত আপোনালোকৰ নতুনভাৱে আপোনালোকৰ আৰু নতুন 30টা কেণ্ডিডেট সোমাব পাৰিব ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত। তো সেইখনৰ মাজতো কিন্তু এনে ছেম ডিফাৰেঞ্চ থাকিব, ঠিক আছে। সেইখনৰ মাজতো আপোনালোকৰ 0.002 বা 0.003 ইমানেই ডিফাৰেঞ্চ থাকিব, ঠিক আছে। তো যদি ইমান ডিফাৰেঞ্চ থাকে তেনেহ'লে আপোনালোকে ইয়াত চাব যে লাষ্ট কাট অফ যেটো গৈছে সেইটো আছে আপোনালোকৰ 63.293। এতিয়া নেক্সট যেটো ষ্টুডেণ্ট এই প্ৰফেশ্যনেল মেৰিট লিষ্টত সোমাব সেই ষ্টুডেণ্টছৰ কিমান মাৰ্কছ থাকিব লাগিব, ঠিক আছে। সেইটো থাকিব লাগিব আপোনাৰ 63 হ'ব পাৰে 293 আছে তো 0 ইমান থাকিব লাগিব পাৰে, ঠিক আছে। বা এনে হ'ব 63.288 ইমান মাৰ্কছৰ ডিফাৰেঞ্চ থাকিব লাগিব, ঠিক আছে। ইমান কম মাৰ্কছৰ ডিফাৰেঞ্চ হ'লে আপোনালোকে সোমাব পাৰিব। তো এতিয়া আপোনালোকে নিশ্চয় গম পাইছে কাট অফ মাৰ্কছটো কিমান কম যাব 0.002 0.003, ঠিক আছে। ইমান কম কাট অফ মানে কাট অফ মাৰ্কছৰ যিটো ডিফাৰেঞ্চ আছে বহুত কম হ'ব, ঠিক আছে। মানে কম্পিটিশ্যন বহুত হাই হ'ব, কাৰণ অলৰেডি আপোনালোকে দেখা পাইছে যে লাষ্ট 26 কেণ্ডিডেটৰ ডিফাৰেঞ্চ কিন্তু এইটোৱে। সেইকাৰণে এতিয়া আপোনালোকৰ নতুন মেৰিট লিষ্টত 20টা সোমাব, 30টা 40টা মোৰ কিন্তু ডিফাৰেঞ্চ কি নাই হ'ব, ঠিক আছে। মেক্সিমাম হ'লে হ'ব আপোনালোকৰ 0.005, ঠিক আছে, বা 0.006। তো এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যে ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত আছামিজ মিডিয়াম LP স্কুলৰ কাৰণে ধুবুৰী ডিষ্ট্ৰিক্টত কিমান কাট অফ যাব পাৰিব, ঠিক আছে। তো আমি আশা কৰিলোঁ আপোনালোকে এইটো বুজি পালে আপোনালোকৰ কিমান কাট অফ যাব পাৰে ধুবুৰী ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে, ঠিক আছে। তো ফাৰ্ষ্ট পাৰ্টত আমি ডিছকাছ কৰিলোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ আছামিজ মিডিয়াম LP স্কুলৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে কিমান কাট অফ যাব ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত। এতিয়া আমি ধুবুৰী ডিষ্ট্ৰিক্টত আছামিজ মিডিয়াম LP স্কুলৰ OBC কেটাগৰীৰ কাৰণে আপোনালোকৰ ছেকেণ্ড যিটো প্ৰফেশ্যনেল মেৰিট লিষ্ট আহিব সেই লিষ্টত আপোনালোকৰ কিমান কাট অফ কমিব বা কিমান লাষ্ট কাট অফ যাব সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। তো 5,550 যিখন এডভাৰটাইজমেণ্ট আছিল সেই এডভাৰটাইজমেণ্টত আপোনালোকৰ টোটেল যিটো OBC বা MOBC কাৰণে যিখন ভেকেঞ্চি আছিল সেইটো আছিল আপোনালোকৰ 112টা ভেকেঞ্চি আছিল, ঠিক আছে। আৰু 112টাৰ এগেইনষ্টত তেওঁলোকে কিন্তু অলৰেডি 112টা কিন্তু ফাৰ্ষ্ট প্ৰফেশ্যনেল লিষ্টত কিন্তু অলৰেডি তেওঁলোকৰ নামো দি দিছে, ঠিক আছে, 112টা কেণ্ডিডেটৰ কাৰণে, ঠিক আছে। ইয়াত আপোনালোকে দেখিছে যিমানটা ভেকেঞ্চি আছিল সিমানটাই ফাৰ্ষ্ট মেৰিট লিষ্টত তেওঁলোকে অলৰেডি লিষ্টখনত নাম দিছে। এতিয়া কথাটো হ'ল ছেইম 5,550 যিখন আছামিজ মিডিয়াম LP স্কুলৰ যিখন OBC আছিল সেই OBCৰ কাৰণে আপোনালোকৰ আপাৰ প্ৰাইমেৰী স্কুলত 31 ভেকেঞ্চি আছে, ঠিক আছে। তো এই 112জন কেণ্ডিডেটৰ মাজত বহুতখিনি কেণ্ডিডেটছ এনেও থাকিব পাৰিব যে যিসকলৰ নাম এই 31 পোষ্টতো আছে, ঠিক আছে। বহুতখিনি কেণ্ডিডেটছ থাকিব পাৰিব যে তেওঁলোকৰ নাম এই 31 UP পোষ্টত আছে আৰু ফাইনেল মেৰিট লিষ্টত বা ফাইনেলত তেওঁলোকৰ নাম বা চিলেকশ্যন হ'ব তেওঁলোকে LP স্কুলখনত জইন নকৰি তেওঁলোকে কিন্তু ME স্কুলত জইন কৰিব, ঠিক আছে। তো ইয়াৰ মাজত যদি আমি যদি 10জন বা 30% যদি কাউণ্ট কৰোঁ, ঠিক আছে। তো ইয়াৰ মাজত যদি আমি 30% কাউণ্ট কৰোঁ তেনেহ'লে আপোনালোকে মোটামুটি আপোনালোকৰ 10জনমান কেণ্ডিডেট এনে হ'ব যে এই 112জন কেণ্ডিডেটৰ মাজত তেওঁলোকে কিন্তু LPৰ পৰা তেওঁলোকৰ নামটো ৰিমুভ হ'ব বা বাদ যাব, তেওঁলোকৰ UPৰ কাৰণে সেইটো ফাইনেল লিষ্টত যাব, ঠিক আছে। এইটো কিন্তু আমি আছামিজ মিডিয়াম LP স্কুলৰ OBCৰ কাৰণে এইটো লিষ্টখন ডিছকাছ কৰি আছোঁ, ঠিক আছে। আৰু আপোনালোকে জানে GT যিটো এক্সাম হৈছিল ধুবুৰী ডিষ্ট্ৰিক্টত, তো ধুবুৰী ডিষ্ট্ৰিক্টৰ টোটেল GT যিখিনি ভেকেঞ্চি আছিল ছায়েন্স আৰু আৰ্টছ মিলাই OBCৰ কাৰণে সেইখন আছিল আপোনাৰ 26 ভেকেঞ্চি, ঠিক আছে। 26টা পোষ্ট আছিল টোটেল OBCৰ কাৰণে ছায়েন্স আৰু আৰ্টছ মিলাই হাই স্কুল টিচাৰ যিটো গ্ৰেজুৱেট টিচাৰ হয়। তাৰ মাজত যদি 26 কেণ্ডিডেট যদি পোষ্ট হাই স্কুলৰ কাৰণে ফিল আপ হয় তো এনেও হ'ব পাৰে যে এই 26ৰ মাজত কিছুমান কেণ্ডিডেট এই 112টা লিষ্টৰ মাজতো আছে, ঠিক আছে। তো ইয়াত কি হ'ব যে এই লিষ্টৰ পৰা যদি আমি 10জনো কেণ্ডিডেট মানে কাউণ্ট কৰি লওঁ যে 26ৰ মাজত 10জন এনেই আছে LP স্কুলত কিন্তু তেওঁলোকে হাই স্কুল টেটটো পাই লৈছে আৰু LP স্কুলৰ পৰা এনেই তেওঁলোকৰ যিটো কেণ্ডিডেট আছে সেইটো উইড্ৰ কৰিলে, তেনেহ'লে ইয়াৰ মাজত আমালোকৰ 10টা ভেকেঞ্চি ওলাব, ঠিক আছে। এতিয়া এই OBC লিষ্টখনত টোটেল 9জন আমাৰ NIS কেণ্ডিডেট আছে যিসকলৰ নামটো উইথড্ৰ লাগিছে। তো ছাপ'জ তেওঁলোকৰ কিবা কাৰণত বা তেওঁলোকৰ ডকুমেণ্টেশ্যনৰ কাৰণত তেওঁলোকৰ নামছখিনি যদি ফাইনেল মেৰিট লিষ্টত নাহে তো তেওঁলোকে 9টাৰ মাজত আমি 4টা কাউণ্ট কৰিছোঁ, ঠিক আছে। 4জনৰ যদি ডকুমেণ্টছখিনি আপোনালোক ক্লিয়াৰ নহয়, ঠিক আছে। আৰু বাকী যিখিনি আছে মানে আপোনালোকৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ কেণ্ডিডেটছ বা ইন চাৰ্ভিছ টিচাৰ বা চিটি পিটিশ্যনাৰ বা তেওঁলোকে পিছত এই লিষ্টৰ পৰা তেওঁলোকে যিটো কেণ্ডিডেট আছে সেইখন তেওঁলোকে যে নিজে ৰিমুভ মাৰি দিয়ে তেনেহ'লে আমি কাউণ্ট কৰিছোঁ 3টা পোষ্ট, ঠিক আছে। তো ইয়াত আপোনালোকে এইখিনি কেণ্ডিডেট যদি নিজৰ কেণ্ডিডেটছখিনি লিষ্টটো ৰিমুভ মাৰে তেনেহ'লে আপোনালোকৰ কিমান পোষ্ট হ'ব এই লিষ্টখনৰ পৰা কিমানটো পোষ্ট খালী হ'ব 27, ঠিক আছে।
ইয়াত আপোনালোকৰ 27টা পোষ্ট খালী হ'ব ফাৰ্ষ্ট মেৰিট লিষ্টৰ পৰা, আৰু ছেকেণ্ড প্ৰবেশ্যনেৰী মেৰিট লিষ্ট যিখন আছে সেইখনত 26 নিউ কেণ্ডিডেটছ সোমাব পাৰিব, ঠিক আছে। এতিয়া আমি চাম এই 27 কেণ্ডিডেটছৰ মাজত কিমান কাট অফ যাব, ঠিক আছে। তো এই 27 কেণ্ডিডেটছৰ মাজত কিমান কাট অফ যাব সেইটো চোৱাৰ আগত আমি প্ৰথমত এইটো কাউণ্ট কৰিম যে ইয়াত কিমান কাট অফ গৈছে লাষ্ট কেইটা কেণ্ডিডেটছৰ, ঠিক আছে। সেইটো এতিয়ালৈকে চাম, ঠিক আছে। তো যদি আপোনালোকে লাষ্ট যিখিনি 112 নম্বৰ যিটো কেণ্ডিডেট আছিল সেই কেণ্ডিডেটৰ যে মাৰ্কছখিনি আছে সেইটো আছে আপোনাৰ 60.324, ঠিক আছে। তো আপোনালোকে যিমান ওপৰত যাব চাব যে সেম মাৰ্ক ডেচিমলৰ আগৰ পইণ্টৰ আগৰ যিখিনি মাৰ্কছ আছে সেইখিনি অলমষ্ট সেমেই আছে, ঠিক আছে। 60 খালি সেইখিনি পইণ্টৰ পিছত যিখিনি মাৰ্কছ আছে সেইখিনি আপোনালোকৰ ডিফাৰেঞ্চ আছে, ঠিক আছে। আৰু সেইখিনি আপোনাৰ বহুত নেগলিজিবল হয়, ঠিক আছে, ডিফাৰেঞ্চটো। তো এই আপোনালোকৰ যিটো মাৰ্কছ ডিফাৰেঞ্চ আছে সেইটো এতিয়া চাই ল'ম। তো ইয়াত আপোনালোকে দেখুৱাব পাইছে যে চিৰিয়েল নম্বৰ 53ৰ পৰা কিন্তু 60 পইণ্টটো যিটো মাৰ্কছ আছে সেইখিনি ষ্টাৰ্ট হৈছে, ঠিক আছে। তাৰ আগতখিনি আপোনালোকে আছে 60, 61, 61। তো সেইখিনি নাচাম, ঠিক আছে, তলৰ পৰাই চাম, কাৰণ নিউ কেণ্ডিডেট যিখিনি সোমাব তেওঁলোকৰ মাৰ্কছ কিন্তু কম হৈ থাকিব, ঠিক আছে। এনে নহয় যে 61 থাকিব, তেওঁলোকৰ মানটো 60ৰ তলতে থাকিব, ঠিক আছে। তো আপোনালোকে চাব যে 53ৰ পৰা লৈ তেওঁলোকৰ মাৰ্কছখিনি অলমষ্ট ছেমেই আছে, খালি পইণ্টছৰ পিছত ডিফাৰেঞ্চ আছে। তো 112ক তেওঁলোকৰ মানে যিটো ডিফাৰেঞ্চ আছে সেইটো কিন্তু অলমষ্ট ছেমেই আছে, 60 লৈ আছে, ঠিক আছে। তো ইয়াৰ মাজত আপোনালোকৰ যিমানখিনি কেণ্ডিডেটছ হ'ব পাৰে 59 কেণ্ডিডেটছ, ঠিক আছে। এই 59 কেণ্ডিডেটছৰ মাজত এভাৰেজ যিটো মাৰ্কছ ডিফাৰেঞ্চ আছে সেইটো এতিয়া চাই ল'ম, ঠিক আছে। তো ইয়াত আপোনালোকে দেখা পাব যে ইয়াত আপোনালোকে 60.431 আৰু ইয়াত আছে আপোনালোকৰ 60.393। এই দুটা কেণ্ডিডেটৰ মাজত যিটো মাৰ্কছ ডিফাৰেঞ্চ আছে, ঠিক আছে, সেইটো আছে আপোনালোকৰ 0.38, ঠিক আছে। তো এতিয়া এই দুটা কেণ্ডিডেট আছে আপোনাৰ 60.448, 60.446। তো এই দুটা কেণ্ডিডেটৰ মাজত আপোনালোকৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.002, ঠিক আছে। চিমিলাৰলি ইয়াত চাব আপোনালোকে 60.463, 60.458। তো ইয়াত যিখিনি ডিফাৰেঞ্চ আছে সেইখিনি আছে আপোনালোকৰ 0.00 আপোনালোকৰ আছে, এইটো আছে 5 মাৰ্কছৰ কাৰণে, ঠিক আছে, 0.05। আৰু ইয়াত আপোনালোকে চাব যে যিটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ, ঠিক আছে, 60.483, 60.476, ঠিক আছে। তো ইয়াৰ মাজত যিখিনি ডিফাৰেঞ্চ আছে সেইখিনি আছে আপোনালোকৰ 0.007, ঠিক আছে। তো ইমান মাৰ্কছৰ ডিফাৰেঞ্চ আছে, ঠিক আছে। তো আপোনালোকে দেখি পাইছে 0.007, 0.005, 0.002, 0.038, ঠিক আছে। তো এইখিনি মাৰ্কছ ডিফাৰেঞ্চ আছে, আপোনালোকে দেখা পাইছে যে কিমান কম মাৰ্কছৰ ডিফাৰেঞ্চ আছে, ঠিক আছে। তো সেইকাৰণে আপোনালোকে নিশ্চয় গম পাইছে যে লাষ্ট 59 কেণ্ডিডেট যিখিনি আছে এই লিষ্টৰ মাজত, ঠিক আছে, ধুবুৰী ডিষ্ট্ৰিক্টত আছামিজ মিডিয়াম LP স্কুলৰ কাৰণে OBC কেটাগৰী লাষ্ট 59 যিসকল কেণ্ডিডেট তেওঁলোকৰ মাৰ্কছৰ ডিফাৰেঞ্চটো আপোনালোকে ইয়াত গম পাইছে, ঠিক আছে, 0.002, 0.005, 0.007, 0.038, ঠিক আছে। তো সেইকাৰণে আমি ইয়াত স্কুল বা GT বা NIOS বা আদাৰ যিখিনি আছে অভাৰলেপিং বা যিসকলৰ নামটো ফাৰ্ষ্ট প্ৰবেশ্যনৰ মেৰিট লিষ্টৰ পৰা ৰিমুভ হ'ব সেইসকলৰ পৰা এপ্ৰক্সিমেটলি যিটো কেণ্ডিডেট লিষ্ট মই এনেই কাউণ্ট কৰিছিলোঁ এইটো আছিলে আপোনাৰ 27, ঠিক আছে। তো 59 কেণ্ডিডেটছৰ মাজত যদি ইমান ডিফাৰেঞ্চ কম ডিফাৰেঞ্চ হ'ব আপোনালোকে বুজি পাইছে এই 27 যদি 27ও সোমাব পাৰে, 20ও সোমাব পাৰে বা 25ও সোমাব পাৰে, ঠিক আছে। এইটো এটা ৰাফ নম্বৰ, ঠিক আছে, এইটো কোনো ফাইনেল বা একজেক্ট নম্বৰ নহয়, কাৰণ একজেক্ট নম্বৰটো কোনেও ক'ব নোৱাৰিব। এইটো মানে এনেই এটা মানে ডিছকাছ বা এনালাইচিছ কৰা, ঠিক আছে। যি ফেক্টছ আমাৰ হাতত বা আপোনালোকৰ হাতত আছে সেইখিনি লৈ এটা মানে প্ৰেডিকশ্যনেই আছে, ঠিক আছে, এটা প্ৰেডিকশ্যন কৰি আছোঁ। তো সেইকাৰণে এই 27 আপোনালোকে ধৰি ল'ব যে এপ্ৰক্সিমেটলি যদি 27টা লিষ্ট বা 27 কেণ্ডিডেটৰ নাম যদি ছেকেণ্ড প্ৰবেশ্যনেৰী মেৰিট লিষ্টত সোমায় তেনেহ'লে তেওঁলোকৰ মাৰ্কছ মাজত কিমান মাৰ্কছ থাকিব লাগিব, ঠিক আছে। লাষ্ট যিটো আপোনালোকৰ কেণ্ডিডেট আছে এইটো আছে আপোনালোকৰ 60.324, ঠিক আছে। ইয়াত লাষ্ট যিটো কেইটা 60 আপোনালোকৰ আছে 324। তো এতিয়া তাৰপিছত যদি নেক্সট যিটো ষ্টুডেণ্ট সোমাব লাগিব সেইটো কিমান হ'ব লাগিব, 60.320 এনে হ'ব লাগে 60.315, ঠিক আছে। তো ইমান কম ডিফাৰেঞ্চ থাকিব, সেইকাৰণে আপোনালোকে এইটো নিশ্চয় বুজিব পাৰিছে যে কাট অফটো কিমান হাই যাব বা ইমান তলত নাযায়। মাৰ্কছ ডিফাৰেঞ্চ যিখিনি আছে সেইখিনি ছেমেই থাকিব। অলৰেডি আপোনালোকে এই ভিডিঅ' চালে যে আনৰিজাৰ্ভ কেটাগৰীৰ মাজতো ডিফাৰেঞ্চখিনি ছেম আছিলে, ইয়াতো লাষ্ট 59 কেণ্ডিডেটৰ যিখিনি মাৰ্কছ আছে অলমষ্ট ছেমেই আছে, ঠিক আছে। তো সেইকাৰণে আপোনালোকৰ কাট অফটো আপোনালোকে নিশ্চয় বুজি পাইছে কিমান কাট অফ যাব আৰু আপোনালোকৰ মাৰ্কছটো কাউণ্ট কৰি আপোনালোকে এটা আইডিয়া লগাব পাৰিব যে আপোনালোকৰ নামটো ছেকেণ্ড প্ৰবেশ্যনেৰী মেৰিট লিষ্টত আহিব না আপোনালোকৰ নামটো নাহিব, ঠিক আছে।
এই ভিডিঅ' আগৰ পাৰ্টকেইটা আমি অলৰেডি ডিছকাছ কৰিলোঁ আনৰিজাৰ্ভ কেটাগৰী আৰু OBC কেটাগৰীৰ কাৰণে, ঠিক আছে। তো এতিয়া আমি ডিছকাছ কৰিম ধুবুৰী ডিষ্ট্ৰিক্টত আছামিজ মিডিয়াম LP স্কুলৰ কাৰণে আপোনালোকৰ SC কিমান কাট অফ যাব বা কিমান ভেকেঞ্চি আছিল আৰু কিমান কাট অফ গৈছে অলৰেডি, ঠিক আছে। তো ইয়াত আপোনালোকে দেখা পাইছে যে টোটেল 23 পোষ্ট আছিল এডভাৰটাইজমেণ্টত আৰু সেইমতে তেওঁলোকে অলৰেডি 27 কেণ্ডিডেটছৰ নাম ইয়াত পাছ প্ৰফেশ্যনেল মেৰিট লিষ্টত আছে, ঠিক আছে। তো এতিয়া কথাটো হ'ল আপোনালোকৰ যে এই 5550 যিটো এডভাৰটাইজমেণ্ট আছিল সেই এডভাৰটাইজমেণ্ট কিন্তু আছামিজ মিডিয়াম UP স্কুলৰ কাৰণে যিটো OBCৰ পোষ্ট আছিল টোটেল সেইটো আছিল আপোনাৰ 20 পোষ্ট আছিল। আৰু ৰিচেণ্টলি যিটো GT ৰিজাল্ট হৈছে সেই GTৰ যিটো এডভাৰটাইজমেণ্ট আছিল সেই এডভাৰটাইজমেণ্টত আপোনালোকৰ ধুবুৰী ডিষ্ট্ৰিক্টত আছামিজ মিডিয়ামৰ কাৰণে ছায়েন্স আৰু আৰ্টছৰ যিখিনি গ্ৰেজুৱেট টিচাৰ পোষ্ট আছে সেইখিনি টোটেল 9 পোষ্ট আছিল, ঠিক আছে, SC কেটাগৰীৰ কাৰণে। আৰু ইয়াত NIS কোনো কেণ্ডিডেট নাই, কিন্তু বাকী যিখিনি আছে সেইখিনি আমি দুইটাই কাউণ্ট কৰিলোঁ, ঠিক আছে, এপ্ৰক্সিমেটলি, ঠিক আছে। তো ইয়াত আপোনালোকৰ এই 20টা UPৰ মাজৰ ফালৰ পৰা হ'ব পাৰে যে 10টা কেণ্ডিডেটছ বা 5টা কেণ্ডিডেটছ LP স্কুলৰ LP লিষ্টখনত নামটো তেওঁলোকৰ আছে, ঠিক আছে। তো তেওঁলোকৰ নাম যিটো ফাইনেল লিষ্ট বা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চিলেক্ট কৰা হ'ব সেইটো UPত কৰা হ'ব পাৰে। তো সেইকাৰণে আমি ইয়াত কাউণ্ট কৰিছোঁ আপোনালোকৰ এই 20জনৰ পৰা ছাপোজ কাউণ্ট কৰিছোঁ 5জন, ঠিক আছে। আৰু এই 9জনৰ মাজত হ'ব পাৰে যে 3জনো বা কেণ্ডিডেট 30% যিটো মই লৈ আহিছোঁ। তো এই GT 9জনৰ কেণ্ডিডেট হ'ব পাৰে যে 3জন কেণ্ডিডেট হ'ব পাৰে যে এই লিষ্টখনত তেওঁলোকৰ নাম আছে, ঠিক আছে। তেনেহ'লে ইয়াত আপোনালোকৰ যিটো আছে সেইটো আমি তাতে কাউণ্ট কৰিছোঁ, ঠিক আছে। ইয়াত আদাৰ্ছ যিখিনি আছে সেইখিনি কাউণ্ট নকৰিলোঁ, ঠিক আছে। তো ইয়াত আপোনালোকৰ 8টা পোষ্ট আছে, ঠিক আছে। তো হ'ব পাৰে যে আপোনালোকৰ নেক্সট যিটো ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্ট আহিব তাত নিউ 8টা কেণ্ডিডেট সোমাব পাৰিব, ঠিক আছে। তো এই 8টা কেণ্ডিডেট আপোনালোকৰ কাট অফ কিমান যাব এতিয়া চাম, ঠিক আছে। তো এই আপোনালোকৰ দেখা পাইছে যে এতিয়া লাষ্ট যিখিনি নম্বৰ আছে 57, ঠিক আছে। তো 57, 57, 57, ঠিক আছে। লাষ্ট 3টা কেণ্ডিডেটৰ যিটো নম্বৰ আছে সেইটো আছে আপোনাৰ 57.968, 57.752, 57.739, ঠিক আছে। তো এইগুলোৰ মাজত ডিফাৰেঞ্চ যিটো আছে সেইটো অলপ চাম, ঠিক আছে। তো ইয়াত আপোনালোকে দেখা পাব যে ইয়াত যিটো 57.968 আছে বা 57.752 আছে তাৰ মাজত যিটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ, ঠিক আছে, 026.216, ঠিক আছে। তো এইটো ডিফাৰেঞ্চ আছে, এইটো ডিফাৰেঞ্চ কিন্তু OBC আৰু আনৰিজাৰ্ভ কেটাগৰীৰ কম্পেৰিজনে এইটো ডিফাৰেঞ্চটো অলপ বেছি হয়, সেইকাৰণে কাট অফটো অলপ কম যাব পাৰে SC কাৰণে, ঠিক আছে। আৰু দুই এটা ডিফাৰেঞ্চ মই চাই ল'ম, ঠিক আছে। তো ইয়াত আপোনালোকৰ 57.72 আছে ইয়াত, আৰু ইয়াত আছে 57.739। তো ইয়াতো যিখিনি ডিফাৰেঞ্চ আছে আপোনাৰ এইটো আছে আপোনাৰ, তো এইখিনি ডিফাৰেঞ্চ আছে, ঠিক আছে, লাষ্ট দুটা কেণ্ডিডেটৰ মাজত। মোটামুটি আপোনালোকৰ SC যিটো কাট অফ আছে সেইটো অলপ বেছিকৈ যাব পাৰে, ঠিক আছে। তো ইয়াত আপোনালোকৰ ষ্টাৰ্টিঙৰ পৰা যিটো আছিল এইটো আছিল আপোনালোকৰ 63, ঠিক আছে। তো 63 পিছত আপোনালোকৰ যিটো কাট অফ গৈছে 62 গৈছে, 62 মাজত আপোনালোকৰ 62 পিছত আপোনালোকৰ এইটো গৈছে 61, 61, 60, 59, 59 আপোনালোকৰ 59, 59। ইয়াত আপোনালোকৰ ডিফাৰেঞ্চটো বেছি নহয়, মানে আনৰিজাৰ্ভ কেটাগৰী আৰু OBC কেটাগৰীৰ কম্পেৰিজন ডিফাৰেঞ্চটো অলপ বেছি হ'ব, কিন্তু ইয়াতো কিন্তু কম্পিটিশ্যন আছে, ঠিক আছে। যদি আপোনালোকে ইয়াত আছে 59.455, 59.388, ঠিক আছে। যিটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.67। তো ইয়াত ডিফাৰেঞ্চটো অলপ বেছি আছে, ঠিক আছে। তো সেইমতে আপোনালোকৰ কাট অফটো কমিব পাৰিব, ঠিক আছে। ডিফাৰেঞ্চটো আপোনালোকৰ ডেচিমেলৰ তো এনেই ডিফাৰেঞ্চ আপোনালোকৰ আহিব, ঠিক আছে। তো এইটো আপোনালোকে নিশ্চয় বুজি পাইছে। 0.216 বা আপোনালোকৰ 0.312 এনেকৈ ডিফাৰেঞ্চ আপোনালোকৰ থাকিব, ঠিক আছে। বেছি ডিফাৰেঞ্চ নাথাকে SC কেটাগৰীৰ কাৰণে। তো এতিয়া ধুবুৰী ডিষ্ট্ৰিক্টৰ আছামিজ মিডিয়াম LP স্কুলৰ ST হিলছ আৰু প্লেইনছৰ কাৰণে আপোনালোকৰ কিমান কাট অফ গৈছে বা কিমান কাট অফ যাব সেইটো চাম, ঠিক আছে। তো এডভাৰটাইজমেণ্ট মতে টোটেল পোষ্ট যিখিনি আছিল সেইখিনি আছিল আপোনালোকৰ 78, আৰু সেইমতে আপোনালোকৰ টোটেল 78 কেণ্ডিডেটছৰ নামটো আপোনালোকৰ ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্ট যিটো আছে সেইটোত আহিছে, ঠিক আছে। আৰু এই 78 যিটো আছিল তাৰ লগত আপোনালোকৰ 5550 যিখিনি এডভাৰটাইজমেণ্ট আছিল তাত কিন্তু আপোনালোকৰ ধুবুৰী ডিষ্ট্ৰিক্টত ST হিলছ আৰু প্লেইনছৰ কাৰণে আপোনালোকৰ যিখিনি UPSCৰ পোষ্ট আছিল সেইখিনি আছিল আপোনালোকে টোটেল 10 পোষ্ট আছিল, ঠিক আছে। আৰু লগতে ৰিচেণ্টলি যিটো GT এক্সাম হৈছে সেই GT এক্সামত আপোনালোকৰ ছায়েন্স আৰু আৰ্টছৰ কম্বাইন কৰি টোটেল যিখিনি আপোনালোকে ST কেটাগৰীৰ কাৰণে ৰিজাৰ্ভ পোষ্ট আছিল সেইখিনি আছিল আপোনালোকে টোটেল 70, ঠিক আছে। তো আমি যদি টোটেল UP স্কুলৰ এনে তো হ'ব পাৰে যে UP স্কুলৰ 10 কেণ্ডিডেটছৰ মাজত কিছুমান কেণ্ডিডেটছ ইয়াত সোমাই আছে, ঠিক আছে। 78 কেণ্ডিডেটৰ মাজত এনেই হ'ব বহুতখিনি কেণ্ডিডেটছ ইয়াত সোমাই আছে, ঠিক আছে। কাৰণ
DLA to LP আৰু UP বহুত স্কুলৰ কাৰণে এলিজিবল হয়, ঠিক আছে। তো আমি এইটো 30% কাউণ্ট কৰিছোঁ, মোটামুটি আপোনাৰ এই 10জনৰ মাজত 3জন এনে হ'ব পাৰে তেওঁলোকে ELP লিষ্টত আছে, ঠিক আছে। তো সেইটো আপোনালোকৰ হ'ব 10 প্লাছ আৰু ইয়াৰ 70ৰ মাজত হ'ব পাৰে যে 10জন মান কেণ্ডিডেট ইয়াত আছে যিসকলৰ নাম GT-টো আছে আৰু তেওঁলোকে GT যিখিনি পোষ্ট আছে সেইখিনি জইন কৰি ল'ব আৰু এই 10জনৰ নাম এই লিষ্টৰ পৰা ৰিমুভ হ'ব, ঠিক আছে। তো ইয়াত আপোনালোকে 10 হ'ল, ঠিক আছে। আৰু ইয়াত NIS কেণ্ডিডেট টোটেল 67 আছে ইয়াত, ঠিক আছে। তো ইয়াত আপোনালোকৰ যিমান 4-5টা মান লৈছোঁ, ইয়াত 3টা NIS কেণ্ডিডেট আছে, ঠিক আছে, আৰু আদাৰ 2, ঠিক আছে। তো ইয়াত আপোনালোকৰ টোটেল যিখিনি কেণ্ডিডেট আছে সেইখিনি হৈছে আপোনালোকৰ 18টা, ঠিক আছে। তো আপোনালোকৰ ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্ট যেখন হ'ব সেইখনত আপোনালোকৰ 80 বা 20 নিউ কেণ্ডিডেটছ সোমাব পাৰিব, ঠিক আছে। আৰু এই লিষ্ট 70টোৰ পৰা হ'ব পাৰে যে 80 to 20 কেণ্ডিডেটছ ৰিমুভ হ'ব বা বাদ যাব এই লিষ্টৰ পৰা, ঠিক আছে। তো এতিয়া এই 20 ষ্টুডেণ্টছৰ আপোনালোকৰ কিমান কাট অফ যাব, কিমান মাৰ্কছ হ'লে তেওঁলোকে ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত আহিব বা ফাইনেল যিখন মেৰিট লিষ্ট আছে তেওঁলোকৰ নাম আহিব সেইটো চাম, ঠিক আছে। তো ইয়াত আপোনালোকে দেখা পাইছে যে চিৰিয়েল নম্বৰ 36ৰ পৰা যিটো 55.997 মাৰ্কছ হ'লে ষ্টাৰ্ট হৈছে সেইটো কিন্তু আপোনালোকৰ লাষ্টলৈ কিন্তু 55.2 আছে, ঠিক আছে। ইয়াত আপোনালোকে চাব ইয়াত 55.06। তো ইয়াত আপোনালোকৰ টোটেল কিমান কেণ্ডিডেট আছে, আপোনালোকৰ টোটেল 42 কেণ্ডিডেট আছে, ঠিক আছে। তো এই লাষ্ট কেণ্ডিডেট যিখিনি আছে সেইখিনি ডিজিটৰ বা ডেচিমেলৰ আগৰ মাৰ্কছটো ছেমই হয়, ডেচিমেলৰ পিছৰ মাৰ্কছখিনি আপোনালোকৰ ডিফাৰেঞ্চটো মই আপোনালোকে কাউণ্ট কৰি যাম, ঠিক আছে। তো ইয়াত আপোনালোকে 55.210 55.280, তো ইয়াত আপোনালোকৰ কেৱল 0.0 ডিফাৰেঞ্চ আছে, ঠিক আছে। যে আপোনালোকে ইয়াত চাই আছে 55.186 55.171, ঠিক আছে। তো ইয়াৰ মাজতো আপোনালোকৰ যিটো ডিফাৰেঞ্চ আছে সেইটো বেছি নহয়, ঠিক আছে। তাৰপিছত আপোনালোকে ইয়াত চাব যে 55.121 55.105, ঠিক আছে। তো ইয়াৰ মাজত তেওঁলোকৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.16, ঠিক আছে। আৰু ইয়াত আছে আপোনালোকৰ 55.098 আৰু 55.090, ঠিক আছে। তো তেওঁলোকৰ মাজত আপোনালোকৰ যিটো ডিফাৰেঞ্চ আছে সেইটো আছে 0.008, ঠিক আছে। তো ইয়াত আছে আপোনালোকৰ 55.083 55.046। ইয়াৰ মাজতো যিটো ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.37, ঠিক আছে। তো ইয়াত আপোনালোকে নিশ্চয় গম পাইছে যে লাষ্ট যিখিনি 42 কেণ্ডিডেট আছে সেইকাৰণৰ মাজত আপোনালোকৰ যিটো মাৰ্কছৰ ডিফাৰেঞ্চ আছে সেইটো আছে আপোনালোকৰ 0.037 আছে আপোনাৰ 0.008 0.016 আপোনালোকৰ 0.002। তো ইমান মাৰ্কছৰ ডিফাৰেঞ্চ থাকিব আপোনালোকৰ যিসকল নিউ কেণ্ডিডেটছ 20 সোমাব, ঠিক আছে। তো এই হিচাপমতে আপোনালোকে অলপ মানে এইটো আইডিয়া পাই গ'লে যে কিমান কাট অফ যাব পাৰিব ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত, ঠিক আছে। তো এই ভিডিঅ'ত আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ আছামিজ মিডিয়াম LPৰ কাৰণে আনৰিজাৰ্ভ কেটাগৰী OBC কেটাগৰী SC কেটাগৰী ST কেটাগৰীৰ কাৰণে কিমান কাট অফ যাব পাৰিব ছেকেণ্ড প্ৰফেশ্যনেল মেৰিট লিষ্টত সেইখিনি ডিছকাছ কৰিলোঁ, ঠিক আছে। ধন্যবাদ।